আমাৰ কেওটপাৰা চুবুৰীৰ ৰাইজৰ সভাপতি উপদেষ্টা প্ৰমুখ্যে আমাৰ উপস্থিত ৰাইজ আয়তীসকল আটাইকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আজিৰ আমাৰ এই গৃহত উপস্থিত আলহী হিচাপে অহা আমাৰ ফুকন বৈৰদেৱক আজি আমাৰ গৃহত প্ৰৱেশৰ উদ্দেশ্যটো জানিব পাৰিম বুলি আশা কৰিছোঁ। নিশ্চয় তেখেতে আমাক উদ্দেশ্যটো আমাক অৱগত কৰিব। এইখিনিয়ে মোৰ ফালৰ পৰা অনুৰোধ। কেওটপাৰাৰ ৰাইজ আৰু ইয়াত উপস্থিত থকা সকলো সমূহ ৰাইজলৈ মোৰ নমস্কাৰ। আজি আমি ইয়াত আহি যিখিনি শুশ্ৰূষা পালোঁ ইয়াত আমি সন্তুষ্ট বোধ কৰোঁ। আমাৰ সকলোৱে নোখোৱাকৈ থকা নাই, খাইছে। আৰু আমি ইয়াত অহাৰ উদ্দেশ্য, মই সমাজ লৈ ইয়াত উপস্থিত হোৱাৰ উদ্দেশ্য হ'ল ইয়াতে মোৰ ল'ৰা শ্ৰী বিকাশ মুছাহাৰী আৰু মোৰ নাম শ্ৰী ফুকন বড়ো আৰু এই মালৈবাৰী কেওটপাৰাৰ নিবাসী বীৰেন দাস আৰু তেখেতৰ ছোৱালী জ্যোৎস্না দাস। তেখেতৰ ছোৱালীক আমি আজি কেইমাহৰ আগতে আমাৰ বোৱাৰী হিচাপে বিচাৰি তামোল পাণ আগবঢ়াইছিলোঁ আৰু তেখেতসকলেও সন্মত হৈছিল। সেই উদ্দেশ্যে আমাৰ বিয়াৰ দিন ঠিক হৈছিল ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখ আৰু আগতেই আমাৰ ঠিক কৰা হৈছিল যে আজি জোৰোণৰ দিন। আজি আমাৰ নিয়ম মতে ৰিং চেৰেমনি আৰু এখেতসকলৰ নিয়ম মতে জোৰোণ, আৰু সেই উদ্দেশ্যে আজি মই সমাজ লৈ শ্ৰীযুত বীৰেন দাসৰ ঘৰত আজি উপস্থিত হ'লোঁ। মোৰ ক'বলগীয়া এইখিনি উদ্দেশ্য এইখিনিয়ে আৰু। নমস্কাৰ। আপোনালোকক অৱগত কৰালে তেখেতৰ লগত সহমত হৈ আমাৰ আজিৰ এই অনুষ্ঠানটি যি আজিৰ 30 জানুৱাৰী, গতিকে আজিৰ দিনটোতে আমাৰ নিৰ্ধাৰণ কৰিছিলোঁ। গতিকে সমাজ সাক্ষাতে আজি তেখেতসকলৰ যি উদ্দেশ্য, এই উদ্দেশ্যটো আগবঢ়ালে আৰু আমিও তাত সহযোগ কৰিছোঁ, সন্মত দিছোঁ। গতিকে তেখেতসকলৰ আজিৰ যি এই অনুষ্ঠানৰ যি ৰিং চেৰিমনি আৰু আমাৰ যি জোৰোণ, এই জোৰোণৰ যি অনুষ্ঠান, এই অনুষ্ঠানটো তেখেতসকলক আগবঢ়াৰ কাৰণে মোৰ ফালৰ পৰা অনুমতি প্ৰদান কৰিলোঁ। মই ককাইদেউ কথা অকণমান আপোনালোকক অৱগত কৰাইছে আৰু তাৰ আলমত মই দুষাৰ ক'ব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে সমাজ পাতি বা সমাজ লৈ আমাৰ চোতালত উপস্থিত হৈছে, ককাইদেউৰ চোতালত উপস্থিত হৈছে, চবকে প্ৰণাম জনাইছোঁ আৰু আজিৰ এই পবিত্ৰ অনুষ্ঠানটোলৈকে শুভেচ্ছাও জনাইছোঁ। দ্বিতীয় কথাটো হ'ল আপোনালোকৰ মাজত আমাৰ চিনাকিটো নিশ্চয় কৰাই দিম। প্ৰথমতে আপোনালোকৰ মাজত যদি আজি আমাৰ যিগৰাকী বৰ বুলি কওঁ বা দৰা, সেই দৰাজন উপস্থিত যদি আছে, আমাক এবাৰ সমাজ সাক্ষাতে আপোনালোকে তেওঁৰ ঠিকনা বা তেওঁক আমাৰ মাজত পৰিচয় কৰাই দিলে আমি যথেষ্ট সুখী হ'ম। দ্বিতীয়তে, যিহেতু আমি সমাজ সাক্ষাতে আপোনালোকৰ মাজত উপস্থিত আছোঁ আৰু সমাজৰ কোনখিনি মানুহ উপস্থিত আছে মই সেইখিনি আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ, তেতিয়াহ'লে আমাৰ কামখিনি কৰাত যথেষ্ট সুবিধা হ'ব। প্ৰথমতে আমাৰ সমাজৰ সন্মানীয় সভাপতিদেৱ আছে, তেখেত আমাৰ সমাজৰ সন্মানীয় সভাপতি। দ্বিতীয়তে আমাৰ সমাজৰ উপদেষ্টা মহোদয় আছে। বাকী আটাইকেইগৰাকী যিখিনি আপোনালোকে দেখিলে, এই আটাইবিলাকৰ উপস্থিতিত আমি আজিৰ এই যিটো পবিত্ৰ কাম, এই পবিত্ৰ কৰ্মখিনি আমি কৰিবৰ কাৰণে আগবাঢ়িছোঁ। শ্ৰদ্ধা নিবেদিছোঁ। হ'ব, ঠিক আছে। এতিয়া আপোনালোকে
सपने हाँ तेरे ले आया उमरा बीता एवे कट जानिया আজি সুন্ধনি তো পাতৰ সাজ পিন্ধাইছে মণি মুকুতাৰে বৰকৈ সজাইছে প্ৰভাতী সুৰুজ যেন সেন্দুৰৰ ফুটি প্ৰভাতী সুৰুজ যেন সেন্দুৰৰ ফুটি ভনী তোৰ কপালত জিলিকি উঠিছে আজি সুন্ধনি তো পাতৰ সাজ পিন্ধাইছে মণি মুকুতাৰে বৰকৈ সজাইছে আপোন পৰ সকলো চোতালত বহিছে সবাৰে মুখবোৰ ৰঙীন যেন লাগিছে মোৰহে বুকুখন বৰকৈ কঁপিছে হেৰুৱা দিনবোৰ মনলৈ আহিছে আজি চোন চোতালখন বৰকৈ সজাইছে নাট ঘৰ লেখিয়া চমকি উঠিছে মোৰহে মনটি উৰুঙা লাগিছে
দুখেৰে মন আকাশ ক'লা হৈ পৰিছে উজাৰিয়ে চোতালত বেদ পাঠ কৰিছে পিতায়ে লঘোণে স্পৰ্শ যাচিছে আজি চোন ধনীটোক হাতৰ সাজ পিন্ধাইছে আজি চোন ধনীটোক হাতৰ সাজ পিন্ধাইছে বিলুলি বিলতে জকাই খম্বা খালৈ তই ভৰাই মাছ কেইটাকে পাওঁ চেনাই ধন হয় বহি থাক তোকে গৰা খুৱাই মই গৰা খাম বিলুলি বিলতে জকাই খম্বা খালৈ তই ভৰাই মাছ কেইটাকে পাওঁ চেনাই ধন হয় বহি থাক তোকে গৰা খুৱাই মই গৰা খাম মৰমে টানিছে মোক সিফালে টানিছে মোক সিফালে কিনো কৰিম তোকে মই ভাবিছোঁ মোৰ আপোনজন তোকে দিলোঁ হিয়াখন আঁকোৱালিলোঁ বাৰীতে মাৰিম পাক বিচাৰি আনিম শাক মোৰ নিচিনা নাপাবি মোৰ বুকুতে সোমাই থাক ৰূপতে মায়াৰ জাল হাতে কামেও ভাল বাজিব জালু ফুল বাতিলৈ কাঠৰ শাল মৰমে টানিছে মোক সিফালে টানিছে মোক সিফালে কিনো কৰিম
বিনা কর্মে নিদিয়ে মানুষ শ্রেষ্ঠজন হরির কীর্তনে গঢ়ে আত্মা তত্ত্বমন ধৰণীৰ বুকুতে আছে আন যত কৰ্ম হৰি নাম গুণ বিনে হবেও বন্ধন বিনা কর্মে নিদিয়ে মানুষ শ্রেষ্ঠজন হরির কীর্তনে গঢ়ে আত্মা তত্ত্বমন ধৰণীৰ বুকুতে আছে আন যত কৰ্ম হৰি নাম গুণ বিনে হবেও বন্ধন সবাৰে নিয়ন্তা তুমি নাৰায়ণ নাৰায়ণ ও হে শ্রেষ্ঠ কর্ম জন্ম ধৰিও কৰি নাপাই এই তত্ত্ব এই সাৰ শাস্ত্ৰৰ সন্মত কেৱল সম্ভৱ হয় মনুষ্য জন্মত শ্রেষ্ঠ কর্ম শুদ্ধ চিত্ত যদ্যপি নহয় কোটি জন্ম ধৰিও কৰি নাপাই বাঞ্ছিত এই তত্ত্ব এই সাৰ শাস্ত্ৰৰ সন্মত কেৱল সম্ভৱ হয় মনুষ্য জন্মত সবাৰে নিয়ন্তা তুমি নাৰায়ণ নাৰায়ণ ও হে নারায়ণ তোমার মহিমা প্রভু অতি চমৎকার কর্মফলে বর্তি আছে এই ত্রিভুবন প্রভু এই ত্রিভুবন মায়া মমতায় মোক নিদিয়ে সন্ধান মায়া মমতায় মোক নিদিয়ে সন্ধান নারায়ণ ও হে নারায়ণ নারায়ণ ও হে নারায়ণ কৃষ্ণ স্মরণ করি হরি বল হরি বল হরি বল হরে আবার করি হরি বল হরি বল হরি বল মনোয়ার দুপাখি মোর মনোর বতরা পঠিয়ালো তোমালে তুমি আদরিনবা পালো বতৰা কি যে বুক ভৰা মোৰে মন বননিত ঘূৰিলে ঢকুৰীয়া গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ
দলে বলে আহি মোৰ ঘৰত প্ৰৱেশ কৰিলে। গতিকে আপোনালোকে ক'ৰ পৰা আহিছে, কি উদ্দেশ্যে আহিছে, সেইখিনি কথা বুজাই ক'লে আমি সুখী হ'ম আৰু পিছৰ আমি আগবাঢ়িবা। ধন্যবাদ জনাইছোঁ। সন্মানীয় আজিৰ এই সোণাপুৰ বালিগেট নিবাসী শ্ৰদ্ধেয় ফুকন বড়ো আমি পৰিয়ালত নিশ্চয় উপস্থিত হৈছোঁ আৰু তেখেতেই আমাক সম্বোধন এটা আগবঢ়াইছে। আমিও যথেষ্ট সুখী যে আমি এই মুহূৰ্তত আমি তেখেতৰ চোতালত উপস্থিত থাকি তেখেতৰ যিখিনি আমাক আহি পোৱাৰ পিছতে যিখিনি আতিথ্য কৰিলে আমি যথেষ্ট আনন্দিত হৈছোঁ। আমি তেখেতৰ প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আগবাঢ়িছোঁ। আমি আহিছোঁ মালৈবাৰী কেওটপাৰা চুবুৰীৰ পৰা। আমি আজিৰ পৰা প্ৰায় ৩-৪ মাহ আগতেই তেখেতৰ সৈতে তেখেতৰ সমাজ সাক্ষাতে আৰু আমাৰ কেওটপাৰা চুবুৰীৰ সমাজ সাক্ষাতে বিবাহ স্থিৰ কৰা হৈছিল তেখেতৰ বৰপুত্ৰ বিকাশ মুছাহাৰীৰ সৈতে। কেওটপাৰাৰ নিবাসী শ্ৰী বীৰেন চন্দ্ৰ দাসৰ একমাত্ৰ কন্যা শ্ৰী জ্যোৎস্না দাসৰ সৈতে। গতিকে আজি তেখেতক আমি বিকাশ মুছাহাৰীক আনুষ্ঠানিকভাৱে বিবাহৰ নিমন্ত্ৰণ দিবৰ কাৰণে আজি তেখেতৰ চোতালত উপস্থিত হৈছোঁ। গতিকে এই বিবাহৰ নিমন্ত্ৰণ আমি তেখেতৰ হাতত অৰ্পণ কৰিবৰ কাৰণে আমি এই সভাসদৰ আগত আমি বিকাশ মুছাহাৰীক আমাৰ সন্মুখলৈকে আহিবৰ কাৰণে আমি তেখেতৰে পিতৃক অনুৰোধ জনাইছোঁ আৰু তেখেতে তেখেতৰ বৰপুত্ৰক আমাৰ মাজলৈকে উলিয়াই দিলে আমাৰ যিখিনি কৰণীয় থাকিব সেইখিনি নিশ্চয় আমি কৰিব পাৰিম আৰু আমাৰ আশাৰ উদ্দেশ্য তেখেতক আমি এইধৰণে অৱগত কৰাম। বতৰা কি যে বুক ভৰা মোৰে মন বননিত ফুৰিলে ঢকুৰীয়া গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে অনুৰাগা মোৰ পাওঁ যেন কাষতে মোৰ তেজে তেজে তুমি মোৰ জৰিয়া মনৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা। কথা এটি সুধিবলৈ মন যায় যি তেওঁৰ সসন্মতিত এই নিমন্ত্ৰণী পত্ৰখন আমি পাঠ কৰিবলৈ বিচাৰিছোঁ। শ্ৰীমান বিকাশ মুছাহাৰী, পিতা শ্ৰীযুত ফুকন বড়ো, মা বিয়লি বড়ো, থাং বালিগেট, ডাকঘৰ সোণাপুৰ, জিলা কামৰূপ মহানগৰ, অসম।
ডাক শশাংক 782402 শ্ৰী শ্ৰী প্ৰজাপতয়ে নম কল্যাণীয় গোপা পোনপ্ৰথমে আমাৰ মৰম আৰু আশীৰ্বাদ ল'বা। আশা কৰোঁ প্ৰভু ভগৱন্তৰ কৃপাত তোমাৰ লগতে পৰিয়ালৰ আটাইৰে ভাল। গোপা তোমাৰ অভিভাৱক ৰাইজ তথা ইষ্ট কুটুম্বৰ লগত হোৱা আলোচনা মৰ্মে অহা ইংৰাজী 2 ফেব্ৰুৱাৰী 2025 তাৰিখ 19 মাঘ ৰবিবাৰে আমাৰ একমাত্ৰ কন্যা শ্ৰী জ্যোৎস্না দাসৰ লগত তোমাৰ শুভ বিবাহ সম্পন্নৰ আয়োজন কৰা হৈছে। সেই হেতুকে উক্ত দিনা নিশা পূৰ্বে নিৰ্ধাৰিত লগ্নৰ সময়ত বৈদিক পৰম্পৰা আৰু সামাজিক ৰীতি নীতিৰে তোমাৰ লগতে পৰিয়াল বন্ধুবৰ্গ ইষ্ট কুটুম্ব ৰাইজ আয়তী বেণ্ড ঢুলীয়া গায়ন বায়ন সহিতে আমাৰ বাসগৃহত উপস্থিত হৈ আমাৰ একমাত্ৰ কন্যা শ্ৰী জ্যোৎস্না দাসৰ পানী গ্ৰহণ কৰিবলৈ এই পত্ৰযোগে নিমন্ত্ৰণী কৰাই আগবঢ়ালোঁ। পুনৰবাৰ তোমালৈ মৰম আৰু আশীৰ্বাদেৰে এটি তোমাৰ শুভাকাংক্ষী শ্ৰী বীৰেন চন্দ্ৰ দাস দেউতা, শ্ৰী সাবিত্ৰী কুমাৰ মা, থাং মালৈবাৰী কেওটপাৰা, ডাকঘৰ মালৈবাৰী, জিলা কামৰূপ মহানগৰ অসম, ডাক শশাংক 782403, দিনাংক 1 ফেব্ৰুৱাৰী 2025। আৰু এইখনে আমি আজিৰ নিমন্ত্ৰণী দিয়াৰ মহান উদ্দেশ্য আছিলে। আৰু সমূহ ৰাইজৰ সাক্ষাতত পুনৰবাৰ আমি আমাৰ যিজন বৰ বা দৰা তেওঁৰ হাতত এইখন আমি অৰ্পণ কৰিব বিচাৰিছোঁ।